ইমান সন্দেহ কৰিলে নহয় নহয় মোক মতাটো চাকি খুঁটে বাহিৰত থাকে ইফালে ঘৰখনত মতা মানুহ তিনিটা মাইকী মানুহ এজনী ইহঁতক বিয়া পাতিবলৈ কৈছো নাপাতে দে মই কি কৰিম গাঁৱৰ মানুহে আকৌ মোক সন্দেহ কৰে মই বোলে হেৰি আমাৰ বোলে দেউকেইটাক বোলে বিয়া পাতিবলৈ নাই দিয়া সম্পত্তি লোভত নব জাঙিয়াটো ধুলা মোৰ নাই ধোৱা সেইটো তাতেই পৰি আছে ল'ৰা বিয়াখন পাতি লবি তহঁতে জাঙিয়া গেঞ্জি ধুতে ধুতে মোৰ দিন যাব আৰু জাঙিয়াটো ধুই দিয়াহে মই পিন্ধিবলৈ নাইকিয়া যা যা ধুম যা 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 আই নিজৰ ল'ৰা ছোৱালীকেইটা তুলি তালি ডাঙৰ দীঘল কৰিছো হা ইফালে মানুহে ক'লেই নহয় নহয় মইহে জানিছো উপায় নাই মানুহবিলাক আজি ইফালে হৈ মাজুটোৰ কাৰণে ছোৱালী চাবলৈ যোৱা কথা আছে চাই আহিবগৈলগীয়া হ'ল ছোৱালী বা কেনেকুৱা পাওঁ ইজনী চাওঁগে ভাগে সিজনী চাওঁগে ভাগে বোলে নৌবেকৰ লগত দেউবেকৰ লিলিমাই আছে গোটেই বন্নাম উলিয়াইছে মোৰ ভাগৰ আৰু জহনী যোৱা তই যে কাপোৰ কানি পিন্ধি পেলাই আন কথা বোলে বাহিৰৰ বিচনাখন কৰি আছ কোনোবাই দেখিলে গোটেই সন্দেহ কৰিব মোক গম পাওঁ নে এনেই গোটেই গাঁওখনত ওলাইছে বোলে হৈ আমুকৰ ঘৈণীয়েকৰ চৰিত্ৰ বেয়া বোলে সেই দেউবাক চিন্তাত বিয়া পাতিবলৈ নিদিয়ে ঘৰতে ৰখাই থৈছে কোনে কৈছে সন্দেহ গোটেই গাঁৱৰ মানুহে কেলে হেৰি নহয় ককাই এটা ছোৱালী চাবলৈ নাযাওঁ জানো নাযাওঁ দেই নাযাওঁ এই ওলাব চাওঁগে আকৌ নাযাওঁ লাজ লাগে তাৰ লাজটো চা গোটেই ৰাতিপুৱা গধূলিলৈকে ছোৱালী লৈ লেটি পেটি কৰি ফুৰিবি এতিয়া আকৌ ছোৱালীলৈ লাজ থাকে না হা যালে ছোৱালী চাবলৈ যাম বুলি ভাবিলে সেইটো এতিয়ালৈকে খবৰেই নাই সঁচা তই যে এইখিনিতে হাফ পেণ্টটো পিন্ধি পেলাই যে ভাতকেইটা বনাই আছ গাঁৱৰ মানুহে দেখিলে মোকে বেয়া বুলি কব এনেও কৈয়ে আছে বোলে মনালিছা চৰিত্ৰ বেয়া বাবু চব কথা বাদ দেচোন চাবলৈ নাযাওঁ নি তই বল আকৌ ছোৱালী চাবলৈ যাওঁ মই ভাতকে বনাই থৈ যাওঁ আকৌ আপোনাৰ কষ্ট হ'ব নহয় আইঅ মোৰ কষ্ট কৰে ইমান ভাবে বেচা তই বিয়াখন পাতিলে কি হ'ব ঠিকেই নাই এনেকে থকা আকৌ কোনোবাই দেখিলে কব বোলে আমুকৰ ঘৈণীয়েকে বোলে একদম দেউকেগাত ওলমিহে আছে বা হ'ব আহা যাওঁ সোনকালে এজনী পাৰ্লাৰলৈ গ'ল একদম ধুনীয়া হ'বলৈ তাই এনে ধুনীয়া নহ'লেও হ'ব তাই এনেও ধুনীয়াই কথা ক'লে নুশুনে এতিয়া দৰা ঘৰ মানুহ আহি পেলাই ঘৰ পাবহি ইফালে ময়ো ধুনীয়াকৈ সাজি কাচি ওলাই মেলি আছো সেইজনী চাদৰ মেখেলাযোৰ পিন্ধাব লাগিব আহি পোৱাহিয়ে নাই এতিয়া দৰা ঘৰ মানুহ আহি পাই যেনহে লাগে আৰু দেই এইবোৰ সঁচাকে ভাল খাইছে পেলাত গৈ পেলাই তাই আকৌ একদম ষ্টাইল নামাৰিলেগৈও হয় অকল এতিয়া সেই দৰা ঘৰ মানুহ আহিলে কোনটো লেটিঙত বমাম মুটাম কোনটো লেটিঙত হগুৱাম ভগৱানহে জানে আৰু দেই এইজনী এতিয়া শান্তিজনী আহি নোলালেহি মই কিবা এটা মেনেজ কৰিব লাগিব সেইজনী আহি নোপোৱালৈকে দৰা ঘৰ মানুহৰ আগত মই কিবা কিবি একদম হেৰি নক্সা ধৰি থাকিব লাগিব উপায় নাই নহয় এজনীৰ পৰা কেতিয়াবা আহি জানো কাৰ লগত গৈছে কোনো ঠিকনা নাই এজনে ভাল খাইছে মোৰ মূৰটো আৰু পালেহি এবাৰ আমাৰ এজনী মৰতি এতিয়ালৈকে পোৱাহিয়ে নাই ইফালে কৈ বোলে মাক নাই সেইজনী কোন আকৌ একদম মাক আগতে একদম বহি মেলি আহিছে যে ভগৱানহে জানে আৰু দেই আহক ভিতৰলৈকে সোমাই আহক দেই তেতিয়াহে মাতিম সোমাই আহক বহক আমাৰ আকৌ সেই মাইকী মানুহ বিলাক মাটিতহে বহে আকৌ দেই বেয়া নাপাব আপোনালোকে সেইকাৰণে চুটি নাই আমাৰ সেইটো নিয়মে হেৰি নহয় বিশেষ হেৰি আপুনি মানে মোৰ মিনতি মাক নি হয় মই এই দেউটোলৈকে ছোৱালী চাবলৈ আহিছো কৈছিলে আছে কাৰণে খুৰি দেই আপোনাৰ দেওৰহে নি হেৰি নহয় মই ওচৰতে বহু না পুতেকৰ নিচিনাহে একো নহয় হেৰি এইটো কি বুলি কয় বেছি ছোৱালীজনী ক'ত আছে আপোনালোকৰ এতিয়া ছোৱালীজনী আছে বাৰু ভিতৰতে ৰ'বা আহিব আপোনালোক বহকচোন অকমান দেই আপোনালোক দুজনে কথা পাতি হ'ল যদি আহক ভিতৰতে চাহ খাব ব'লা তেতিয়াহ'লে আমি গৈ থাকো ভালেই লাগিলে ছোৱালী পচন্দ হৈছে কাম এটা কৰিব এদিন গৈ পেলাই আপুনি আমাৰ ঘৰখন চাই আহিবগৈ আকৌ যিহেতু ছোৱালী দিব ন চাবগৈ লাগিব মুটি গুটি বিলাক মানুহ বিলাকৰ নোচোৱাকে ছোৱালী দিব নোৱাৰি গম পাইছে তাকে চাই আহিবগে চাই আহিমগে বাৰু এদিন কোনোবা দিনাখন ঠিক আছে যাব তেনেহ'লে ভাল লাগিলে অহা বাবে ঠিক আছে তোমাৰ নামটো নুশুনিলো নহয় মোৰ নাম বুবু দত্ত হয় না ঠিক আছে হ'ব দিয়ক মই গাঁৱৰ ৰাইজকো সুধি চাম আপোনালোকৰ ঘৰৰ কথা সুধিব চবেই কব আহিব এটা কথা নহয় আমাৰ গাঁৱৰ ৰাইজৰ কথা বিশ্বাস নকৰিব গোটেই গাঁৱৰ মানুহে মোক ইহঁতৰ সন্দেহ কৰে গম পাই নাই আমাৰ মানে আমি চাকৰি কৰি যে ইয়াত নাথাকে সেইটো কাৰণে ল'ৰা তিনিটা মানে দেওৰ তিনিটা মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মই ইহঁতক খুৱাই বুঢ়াই জাঙিয়ালৈকে ধুই দিওঁ গম পাইছে নে কিন্তু মানুহে সন্দেহ কৰে আকৌ মোৰ লগত সেইটো কাৰণে মানুহক নুখুজিলেও হ'ব এনেই নাযাব আপোনাৰ বিয়া ভাঙিবলৈ চেষ্টা কৰিবই ঠিক আছে বাৰু হ'ব দিয়ক মই ভাবি চিন্তি চাওঁ যাওঁ আপোনালোকৰ ঘৰলৈ কি হৈছে ঠিক আছে হে ভগৱান এই ঘৰলে ছোৱালী দিবলৈ হলে ছোৱালীয়ে যে এসাঁজো ভাত শান্তিয়ে খাবলৈ নাপায় মই গম পাই গলো দেই এজন নবেগ নহয় নবেগৰ লগত সম্পৰ্ক আছে সম্পূৰ্ণ সত্য সেইটো কথা পাওঁতেতো মোৰ আগতে কোচত বহি পেলাই থাকে নে এনেকুৱা মানুহৰ ঘৰলে ছোৱালী দিব নোৱাৰি দেই তেওঁ বুলি যেতিয়া মাতি থৈ গৈছে এসাঁজ চাহ ভাত এসাঁজ খাই আহিবগে লাগিব চাইও আহিম ভালকে তেতিয়াহে ৰহি গছা উৰটো ওলাব এনেকুৱা নবেগ দেখা নাই ডাইৰেক্ট কৈছে জাঙিয়া পেণ্টটো ধুই থৈ আহিছো বুলি পাই আহিবগে লাগিব বাৰু খুই দলে ফোনটাকে প্ৰথম এবাৰ জাৰি লওঁ হেল্ল' খুইদৌ আপুনি এইবোৰ কি মানুহৰ ঘৰলে মোৰ ছোৱালী দিব খুজিছে একদম লাজ চৰম একো নাই ইমান অসভ্য অথনি মোৰ মুখৰ আগতে আহি পেলাই সেই দেউৰেকৰ কোচতে নবেগজনী বহিছে সেইবোৰ মানুহৰ ঘৰলে ছোৱালী দিলে বা ভাত খাব পাৰিব নে এসাঁজো
তেনেকুৱাই নি ঠিক আছে নিজৰ পুতেকৰ কথা ভাবে মানে ঠিক আছে মই ঘৰলৈ যাম বাৰু ঘৰলৈ মাতি থৈ গৈছে মোক ঘৰলৈ মাতি থৈ যোৱাৰ পিছতহে গোটেই ৰৈ গৈছে উৰটো ওলাব কেনেবাকে যদি কিবা খেলি মেলি হয় আপোনাৰ আকৌ দালো চলি নাথাকে কথাটো কৈহে থলো ছোৱালীও ঘাইজনী গম পায় নহয় আপুনি ছোৱালীৰ কথা ঠিক আছে হ'ব দিয়ক তেনেহ'লে ছোৱালীয়ে ময়ে যাম চাব তাহাঁতৰ ঘৰলৈ ঠিক আছে হ'ব দিয়ক কৃষ্ণ ভগৱান আৰু এইবোৰ মই এনেকুৱা একদম দেখা নাই দেই এনেকুৱা মানুহ গোটেই গাঁৱৰে যে সুধি পেলাইহে মই আকৌ ছোৱালী দিম দেই তাৰ আগতে মই এই ঘৰলৈ ছোৱালী দিব কেতিয়াও ন গোটেই গাঁৱৰে যে সুধিবই লাগিব মাজনী মৰতি দৰা যে পচন্দ হ'ল নহ'ল একো নকলি যে একদম আহি পেলাই ভাতৰ তুলি ধৰিলি যাম আকৌ সেইটোলে ইমান ধুনীয়া দেখিবলৈ নবৌকে একদম হাতত ধৰি ধৰি লৈ গৈছে কেলে নাযাম আকৌ যাম মই হয় তেনেহ'লে মাতি থৈ গৈছে ন ওলাবি কোনোবাদিনাখন যাম আয়ো ইমান ধুনীয়া ল'ৰাটোলে মই নাযাম নেকি বা আৰু ভাতৰ থালি ইমান খোৱা খাব নালাগে সোনকালে আহি পেলাই কাঁহী ধুই থবি আকৌ দেই হ'ব খোৱা অকল দেই যা খালি সোনকালে আহিবি আজি সেইটো ঘৈণীয়া ঘৰ মানুহে আহিব তোৰ ঘৰ চাবলৈ আকৌ হ'ব মই যাওঁ দেই বাই যা আইও দেখি এইটোহে মোৰ দে মানুহে মোক এনেই এখন দে যা খালি সোনকালে আহিবি আজি নবৌ ঘৰ মানুহ আহিব ন চাবলৈ ভালকে থাকিম যা আহিব গোটেই চুমা তোমা খাই এইবোৰ কাৰণে মানুহে মোক সন্দেহ কৰে মাক বুলি চুমা এটা খাই আকৌ ইহঁতে আকৌ মানুহবিলাক আকৌ একদম পুৰা মোক সন্দেহ কৰে নহয় এই দুটা ওলাই গ'ল ঘটিবলৈ এই সৰুতে আকৌ গা বেয়া বোলে এইটো পৰি আছে বিচনাত বেয়াও লাগে ইহঁতকেইটা ওলাই গ'লে ইমান বেয়া লাগে ঘৰত থাকিবলৈ অকলে ইফালে আকৌ আজি হেৰি অহা কথা আছে নহয় আমাৰ এই ডাঙৰটো ভাগৰ এনেকুৱা ঘৰ মানুহ হোৱাৰ কথা আছে মাক আহিব যদি বৰ চাতৰি দেখা দে কৰে নহয় হনু ওলোৱা কোলা মানুহবোৰ দেখিবলৈ মন নাযায় একদম যি ষ্টাইল তাৰ পিংক কালাৰ কাপোৰহে পিন্ধে তাই সেইদিনা যিযোৰ কাপোৰ পিন্ধি আছে গোটেই কাপোৰে খাওঁ যেন কৰিছে আজি সেইযোৰকে পিন্ধি আহিব হওক বা পেকেজ যিহে হ'ব যা এইটোৱে মোৰ সন্দেহ এইটোৱে ঘৰ গেটখন কিন্তু সেই ফটোখন এইখন গেটেই নহয় চট ঢালি থৈছিলে বুলি কৈছিলে ক'ত দেখাই নাইচোন গোটেই সৰু ঘৰতেহে দেখি আছো চটখন এতিয়ালৈকে দেখাই নাই ক'ত আছে যাওঁচোন বাৰু কি হয় সুধি আহোঁগে গৃহস্থ আছে নে কেলে আজি নবৌ ঘৰ মানুহ আহিব ন চাবলৈ পচন্দ কৰিলে ককাই বিয়া হ'বই সোনকালে গা চাব ভাল কৰ গম পাইছ এইটো পাবহিয়ে হ'ব এতিয়া কি কৰিছেনো হয়নে আইও মোক সৰু ল'ৰাটো বুলিয়ে ক'ব লাগিব আমাৰ সৰু দেউতো গাটো বেয়া ভৰিকেইটা মালিচ কৰি দিছো অকণ জ্বৰ আপুনি যে আহি পেলাই একদম কথা বতৰা নাই ভিতৰে পালেহি বহক ইয়াতে পিছলৈ নবহো দেই আমাৰ সেইবোৰ নিয়ম নাই পাই হয়নে চকীতে বহক তেতিয়াহ'লে গোটেইজনী ঘামি যাবি দেখোন একদম ৰস ওলাই আহিছে আপোনাৰ ইমান গৰম আৰু আপুনি চকীখনো উলিয়াই নিদিয়ে দেই আপোনাৰ ঘৰলে ছোৱালী হ'লে কি হ'ব ভগৱানেহে জানে আৰু নক'ব গম পাইছে নাই মাইকী মানুহ এজনী মতা মানুহ 3টা ঘৰখনত থাকে কোনোৱে একো নকৰে নহয় একদম ৰাতিপুৱা গৈছে গোটেই কামখন কৰিব লাগে ইফালে এইটো গা বেয়া ইয়াক দৰৱে দিব নে কি কৰিব কচোন খোৱা বোৱাৰ পৰা চব দিগদাৰ হৈছে সেইটো কাৰণে মোৰ ডাঙৰবিলাকে বিয়া পাতি দিওঁ আমাৰ এখেতো ইয়াত নাথাকে যে বৰ দিগদাৰ হয় গম পাইছো বাৰু সেইটো কথা পানী এগিলাচকে দিব দিব দিম বাকী হেৰি ছোৱালীয়ে কি কৈছে বিয়া হ'বগে নেকি হ'বগে ছোৱালী আহিম বুলিয়ে কৈছে বাৰু হয়নে ভালেই হ'ব তেতিয়াহ'লে পাই ৰ'ব মই হেৰি চাহ বনাম ভাত খাই যাব নহ'লে নাখাওঁ ইমান গৰমত সেই পানী এগিলাচকে দিয়ক খাই পেলাই যাওঁগে মই ঘৰ দুৱাৰ চাবলৈ আহিলো আহক তেতিয়াহ'লে আমাৰ ঘৰটো এইকণ নহয় ঘৰ বনাই আছো 5 কিলো চাব আহক চট ঢালিছে বুলি আহক এইটোৱে ঘৰ দেখিছে নাই আমাৰ বনাই আছো মানে এই নহয় তলত মানে সিহঁতকেইটা থাকিব ওপৰত আমি থাকিম মই নাম এখেতে থাকিবা মই সিহঁতে মোৰ পুৰা মাকৰ নিচিনাকে ভাবে গম পাই নাই সেইটো কাৰণে মোক ইমান মৰম কৰে তাহাঁতি কৈছে বোলে আপুনি বোলে সেই মা হিচাপে ওপৰতে থাকিব আপুনি ওপৰত থাকিলে আমি আশীৰ্বাদ পাই থাকিম আকৌ সেইটো কাৰণে কৈছে গম পাইছে হেৰি যে ঘৰটো কেনেকুৱা দেখিছে বাৰু বনাই হোৱাকে নাই ভালেই লাগিছে খালি হেৰি আপোনাৰ কথাবোৰ গাঁৱৰে যে ইমান বেয়া বেয়াকে কৈছে নহয় এতিয়া মই ছোৱালী দিবলৈ মনো গৈছে নাই যোৱা কথাবোৰ সঁচা নি বাৰু আপোনাৰ সিহঁতৰ কিবা সম্পৰ্ক আছে নি আপোনাৰ গাঁৱৰে যে খুৱাব নে হেৰি আমাৰ ঘৰৰ দেউতাই আনি পেলাই খুৱাবহি মই কৈছিলো নহয় মানুহবোৰে সন্দেহ কৰে মোক লৈ জ্বলে ঘৰ বনাইছো মোক লৈ জ্বলে আকৌ সেইটো কাৰণে জিতি লগাবই আৰু বিশ্বাস নকৰিব এইবোৰ গম পাইছে ঠিক আছে তেনেহ'লে মই সেই যাওঁগে বহা বহুত দেৰি হ'ল নহয় আহিছো দেই ঠিক আছে ব'লক যোৱা আগত চাহ এটা খাই দিব মই চাহ একাপ খাই নপৰাকে পঠিয়াব নহয় নহয় ব'লক প্ৰথম আহিছে ভাতকেইটা খাই যাওক খালি আপোনাৰ জোৱাইটো আহি নাপালেহি আমাৰ লগতে খাই যাওক আৰু ছোৱালীক গৈ ক'ব আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি কেনেকুৱা বদনাম নিদিবা আকৌ দেই নিদিওঁ খালি এটা বৰ বেয়া লাগে এবাৰ আপোনালোকে মাছ মোক নিদিলে মাছ মাছ মানে এইটো কালি কালি মাছ বাঢ়ি মাছ আপোনাক মাংস দিছো না আলু দিছো নহয় সেয়া হ'ব দে আমাৰ এনেকুৱা ধেমাই দিয়া চব আৰু হ'ব মাংস মোক অকল 2 পিচ দিলি ব্ৰইলাৰজনী বেমাৰ আছিলে আপোনাৰ আকৌ বয়সো হৈছে সেইকাৰণে নাই দিয়া ৰাম মায়ে কোৱা কথাটো সঁচায়ে আছিল কেনেকে চাই সেই মাইকী মানুহজনী 3টা মানুহৰ লগত বহি আছে নবৌ
নব মই এইজনী আহিলা আপুনি যে ইয়াত বহি আছে ইমান কৈ আছো আহক আহক যাওঁ আহক আহক হা ইয়াত বহি লাগে তই একদম হেবেলে হাৰাম জাতি হা এই 3:30 মাজত তক বহি আছ লাজ লগা নাই হাৰাম জাতি জলি জলি ও তো বিয়া হোৱাই নাই আজিলৈকে আহি পেলাই যে তই মোক তৰ্তকে কথা কৈছিস মোক কথা নকবি দে মোৰ মাথাটো কানি বহাই থৈ দিছহি তই দিনা তোৰ মতাটো খুৱাই পিন্ধাই ধুৱাই পখলাই গোটেইকেইটাক মই নিজৰ ল'ৰা আগতে তুলি ডাঙৰ দীঘল কৰি আছো ওপৰত আহি কথা কৰে নহয় চৰচ চকু উলিয়াম হা চৰচ চকু টুকু উলিয়াম হা হাৰাম জাতি বলক আপুনি বলক বলক বুলি কৈছো বলক হা হা বলক আপোনাৰ জুতি কথা গম পা নহয় হা জুতি কথা তইও তোৰ চৰিত্ৰটো বেয়া তই 3টা বজাত বহি পেলাই হা লাজ লগা নাই ইমান বেয়াকে ভাবিছে আপুনি কেলে বেয়া কেলে ভাবিম এজনী মাইকী মানুহ যদি 3টা মতা মাজত বহি থাকে সেইটো বেয়াই হ'বই এনেকৈ থাকো আমি বাপেক মা সৰুতে মৰিলে ককাকে বিয়া পাতি আনিলে ইহঁতে নেকেথাকে নবহে বেয়া বলক আপুনি বলক ঘূৰণীয়া পাৰিলে ঘূৰি লগত বিয়া পতাই নাই বিয়া পতা নাই দাদা তই গালি পাৰি থকাৰ কাৰণে কৈছো হ'লেও যা তুই সেইজনীৰ লগত সংসাৰ কৰিব লাগিব আৰু তোকো ৱাৰ্ণিং দিছো মোৰ মতাকনো কেইটা নেক্সট টাইম নেমাতিবি তাই কথা শুন বিয়া হোৱাই নাই ঘৰ আহি ভাঙিলেহিয়ে এইটো দিনে আছে তাকিলে তহঁতি বিয়া পাতিলে তেনেকুৱা কৰিব মোৰ গোটেই ল'ৰাকেইটাকো চান বান কৰি পেলালে এই তেজ কাটিয়ে বিয়া নাপাতো দেই আপোনাৰ লগতে থাকিম তই মোৰ লগত থাকিবি দেই তই ঠিকে কৈছিলি হা সেই মনালিছা জনী ইমান টেপটেনিও গোটেই 3টা বজাত বহি আছে সেইটো কাৰণে মতাটোক মই লৈ আহিলো তেজ খাটি ভাল কাম কৰিলি বিয়া হোৱাই নাই এতিয়া ল'ৰা আনি পেলাই ঘৰত সোমালে গোটেই গাঁৱৰ ৰাইজত কেনেকে মুখ খিলাবি গাঁৱৰ ৰাইজত সোমালেও নোসোমালেও মোক সেইবোৰ দৰকাৰ নাই মই মাত্ৰ মতা লৈ আহিছো হা মনালিছা একদম 3টা মানুহৰ মাজত একদম বহি আছে একদম গা ঘেলাই ঘেলাই মাইকী মানুহজনী দেখিবলৈ মন নোযোৱা হ'ল তাইক মোক হ'ব এতিয়া সেই আনিলি যেতিয়া তালৈকে জাগে যা ইয়ালৈ আমাৰ ঘৰত থাকিবলৈ জেগা নাই মই কথাটো কৈহে থলো ককাইলৈ বিয়া পাতিব লাগে তই ঘৰত থাকিলে ককাইলৈ কোনো ছোৱালী কেলে নিদিব মই ইয়াক ভাল পাওঁ সেইকাৰণে লৈ আহিছো ভাল খাইছে এজনী মোৰ কি হ'ল হ'ব তই এতিয়া সি দাইলতে চকু মাৰিব লাগে সেইটো লগতে সুখাই থাকিবি আৰু এতিয়া ল'ৰা লৈ পেলাই একদম নিজৰ ঘৰে জাগে দেই একদম ভালকে দাইলাটো লগত নালাগে তই এইটো লগতে সুখত থাকেচোন যা গোটেই গাঁওখনৰ বদনামী নহয় তোৰ কোনেও নিনিয়ে নহ'লে দাইলাটো লাগে তাই হাৰাম যদি কথা ক'বলৈ সুধুৱে হাগে ভাল খাইছে তেজটো পা মনালিছা তই তাহাঁতক ডাঙৰ দীঘল কৰি সৰু পা এতিয়ানো পালি কিটো বাৰু এতিয়া সেই এজনী আহি পেলাই তোক কি কৰিলে তাহাঁতকেইটাৰ ওপৰত জোৱা দিলে তাকেইটো কথা শুনিছা বাপেক নাইকিয়া মাক নাইকিয়া ল'ৰা এখেতা বা চাকৰি সূত্ৰে থাকে বাহিৰত তাহাঁতকে বুকুত বান্ধি লৈ পেলাই সৰু পৰা পোকৰ ধোৱা পৰা কাপোৰ পিন্ধোৱাৰ পৰা ধৰি স্কুল এইবোৰ পঢ়ুৱাই মেলা দেখিছ ইমান ডাঙৰ কৰিলো লাষ্টত সেই মিনতি নামৰ এজনী ছোৱালী চালোগে তাই আহি পেলাই ডাঙৰটোক লৈয়ে গ'ল সৰুকেইটাৰ লগত মোক জোৱা দিলে গোটেইখন ওলাব নোৱাৰা হলো সেইবোৰ বা মই সেইবোৰ পাবলৈ সেই বদনাম পাবলৈ বা তাহাঁতক মই কষ্ট কৰিছিলো নি কচোন সেইটোৱেতো সৰু পৰা তই তালি তুলি ডাঙৰ দীঘল কৰিলি সেইকেইটাৰ লগত বা তোক বা জোৱাই দিলে নোহোৱাই নহয় তাকে সেইটো কাৰণে ঘৰতে আহি ইয়ালৈ গুচি আহিলো আমাৰ ঘৰলৈকে কৰিলি এতিয়া ইয়াতে তোৰ সুখ হব তাত জোৱা দি থাকোতে তাহাঁতৰ হেৰি যাব আকৌ পিছত কাজিয়া পথাৰ কৰিবি এখন কথাহে বাঢ়ি যাব এনেও গাঁৱত মোক কয় মন অসভ্য বোৱাৰী দেউতাৰ লগত আমি জানো নহয় তোৰ কথা ইমান ভাল তই তেনেকুৱা চৰিত্ৰ নহয় বুলি আমি জানো হেৰো এতিয়া বুজাইহে বুজিব নুবুজাই কিটো বুজিব তাকেইটো গম পাইছো এখেতক কৈছো এইবাৰ বোলে আহিলে মোক লৈ যাম বুলি কৈছে সেইটো কাৰণে মা ঘৰতে থাকো আৰু এনেও গাঁৱৰ মানুহবোৰ চোন এটা কথা ওলালে কথাখিনি চোন ভালকে নুশুধে কি হল কি কথা হয় নে বা এনেও ঢৌটো উলিয়াই